নমস্কাৰ। ডিষ্ট্ৰিক্ট হস্পিটেল হাষ্টিংমাৰী, চাউথ চালমাৰা, মানকাচাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কেইটামান টেকনিকেল আৰু নন টেকনিকেল পোষ্টৰ ভেকেঞ্চি ওলাইছে। আৰু সেই পোষ্টখিনিৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি কোৱালিফিকেশ্যন লাগিব সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। ইয়াত যিখিনি পোষ্ট আছে সেইখিনি আপোনাৰ ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু আপোনাৰ পোষ্টখিনি 6 মান্থৰ কাৰণে কণ্ট্ৰেকচুৱেল হ'ব আৰু এই পোষ্টখিনি আপোনাৰ ৱৰ্ল্ড বেংক ফাণ্ডেড এছিষ্ট প্ৰজেক্টৰ আণ্ডাৰত হয়। আৰু ৱাকিং ইণ্টাৰভিউ যিটো হ'ব সেইটো হ'ব আপোনাৰ ডিষ্ট্ৰিক্ট হস্পিটেল হাষ্টিংমাৰী, চাউথ চালমাৰা, মানকাচাৰ এই হস্পিটেলখনত আপোনাৰ ৱাকিং ইণ্টাৰভিউ হ'ব। ঠিক আছে। আৰু ইয়াত যি পোষ্ট আছে সেই পোষ্টৰ কি কোৱালিফিকেশ্যন লাগিব আৰু চেলাৰী কি আছে সেইটো ডিছকাছ কৰিম এতিয়া। তো ইয়াত ফাৰ্ষ্ট পোষ্ট যিটো আছে সেইটো হ'ল আপোনাৰ অটি নাৰ্ছ। তো এই পোষ্টটোৰ নম্বৰ অফ পোষ্ট যিটো সেইটো কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে আৰু এই পোষ্টৰ কাৰণে যিটো চেলাৰী হয় সেইটো হ'ল আপোনাৰ 18,000 আৰু অটি নাৰ্ছৰ কাৰণে যিটো কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ GNM or BSc নাৰ্ছিং উইথ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ। আৰু এই পোষ্টৰ যিটো ডেট অফ ইণ্টাৰভিউ হ'ব সেইটো হ'ব আপোনাৰ 26 আগষ্ট 2025 আৰু ৰিপৰ্টিং টাইম হ'ব আপোনাৰ 10 AM। আৰু নেক্সট পোষ্ট যিটো হয় সেইটো হ'ল আপোনাৰ অটি টেকনিচিয়ান আৰু অটি টেকনিচিয়ানো কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে আৰু এই পোষ্টৰ কাৰণে যিটো চেলাৰী হ'ব সেইটো হ'ব আপোনাৰ 18,000 ফিক্স চেলাৰী হ'ব। আৰু অটি টেকনিচিয়ান কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ ডিপ্ল'মা অৰ বেচেলাৰ ইন অটি টেকনলজি উইথ অটি এক্সপিৰিয়েঞ্চ। আৰু এই পোষ্টৰ কাৰণে আপোনাৰ যিটো ডেট অফ ইণ্টাৰভিউ হ'ব সেইটো হ'ব আপোনাৰ 26 আগষ্ট 2025 আৰু ৰিপৰ্টিং টাইমটো আছে আপোনাৰ 10 AM। ইয়াত নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ ফাৰ্মাচিষ্ট আৰু ফাৰ্মাচিষ্টৰ কাৰণে দুইটা ভেকেঞ্চি আছে আৰু ফাৰ্মাচিষ্টৰ কাৰণে যিটো চেলাৰী হ'ব সেইটো আপোনাৰ 10,000 হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আছে সেইটো হ'ল আপোনাৰ ডিপ্ল'মা অৰ ডিগ্ৰী ইন ফাৰ্মাচী ৰেজিষ্টাৰ্ড উইথ PCI। তো এইখিনি কোৱালিফিকেশ্যন লাগিব আৰু ডেট অফ ইণ্টাৰভিউ যিটো হ'ল সেইটো হ'ল আপোনাৰ 26 আগষ্ট 2025 আৰু ইয়াৰো ৰিপৰ্টিং টাইম যিটো আছে 10 AM। আৰু নেক্সট পোষ্ট হ'ল আপোনাৰ ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছৰ কাৰণে আপোনাৰ 9টা ভেকেঞ্চি আছে আৰু ষ্টাফ নাৰ্ছৰ কাৰণে যিটো চেলাৰী আছে সেইটো হ'ব 12,000 আৰু ষ্টাফ নাৰ্ছৰ কাৰণে যিটো কোৱালিফিকেশ্যন আছে সেইটো হ'ল আপোনাৰ GNM অৰ BSc নাৰ্ছিং ৰেজিষ্টাৰ্ড নাৰ্ছ। ঠিক আছে। তো এইটো পোষ্টৰ কাৰণে আপোনাৰ ডেট অফ ইণ্টাৰভিউ আছে 27 আগষ্ট 2025 আৰু ইয়াৰো টাইমিংটো ছেইমেই হয় 10 AM। আৰু নেক্সট পোষ্ট যিটো হয় ANM নাৰ্ছ আৰু ইয়াতো কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে আৰু এই পোষ্টৰ কাৰণে আপোনাৰ যিটো চেলাৰী হ'ব সেইটো হ'ল আপোনাৰ 12,000 পাৰ মান্থ আৰু এইটোৰ কাৰণে কোৱালিফিকেশ্যন হ'ল ANM আৰু লগতে ৰেজিষ্টাৰ্ড নাৰ্ছ আৰু এইটোৰ ডেট অফ ইণ্টাৰভিউ হ'ব আপোনাৰ 27 আগষ্ট 2025 টাইমিংটো ছেইমেই আছে। নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ লেব টেকনিচিয়ান আৰু লেব টেকনিচিয়ান কাৰণে দুইটা ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে চেলাৰী হ'ব আপোনাৰ 10,000 পাৰ মান্থ ফিক্সড হ'ব আৰু কোৱালিফিকেশ্যন যিটো লাগিব সেইটো হ'ল আপোনাৰ DMLT অৰ PMLT উইথ মিনিমাম 6 মান্থ অফ এক্সপিৰিয়েঞ্চ আৰু ইয়াৰ কাৰণে যিটো ইণ্টাৰভিউ ডেট আছে সেইটো হ'ল আপোনাৰ 28 আগষ্ট 2025 আৰু নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু ইয়াৰ কাৰণে কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে আৰু এই পোষ্টৰ কাৰণে যিটো চেলাৰী আছে সেইটো হ'ল আপোনাৰ 12,000 আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন যিটো লাগিব সেইটো হ'ল আপোনাৰ হায়াৰ ছেকেণ্ডাৰী আৰু লগতে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু ইয়াৰ ডেট অফ ইণ্টাৰভিউ যিটো হ'ব সেইটো হ'ব আপোনাৰ 28 আগষ্ট 2025। নেক্সট পোষ্ট যিটো হয় সেইটো হ'ল ৰিচেপশ্যনিষ্ট। ইয়াত দুইটা ভেকেঞ্চি আছে আৰু ৰিচেপশ্যনিৰ কাৰণে আপোনাৰ যিটো চেলাৰী হ'ব সেইটো হ'ব 8,000 আৰু ইয়াতো হায়াৰ ছেকেণ্ডাৰী পাছ লাগিব আৰু লগতে কমিউনিকেশ্যন স্কিলছ লাগিব আৰু ইয়াৰ কাৰণে যিটো ডেট আছে সেইটো হ'ল আপোনাৰ 28 আগষ্ট 2025। নেক্সট পোষ্ট যিটো হয় সেইটো হ'ল চিকিউৰিটি আৰু চিকিউৰিটিৰ কাৰণে 15টা ভেকেঞ্চি আছে আৰু নেক্সট
পোষ্ট যিটো হয় সেইটো হ'ল চিকিউৰিটি, আৰু চিকিউৰিটিৰ কাৰণে 15টা ভেকেঞ্চি আছে। আৰু ইয়াত যিটো চেলাৰী হ'ব সেইটো হ'ব 8,000 পাৰ মান্থ, আৰু ইয়াত মিনিমাম কোৱালিফিকেশ্যন যিটো আছে আপোনাৰ 8 পাছ হ'ব লাগে, আৰু প্ৰেফাৰেঞ্চটো দিয়া হ'ব এক ছাৰ্ভিচমেনক, ঠিক আছে। আৰু চিকিউৰিটিৰ কাৰণে যিটো ডেট অফ ইণ্টাৰভিউ হ'ব সেইটো হ'ব আপোনাৰ 29 আগষ্ট 2025। নেক্সট পষ্ট যিটো হ'ল ইলেক্ট্ৰিচিয়ানৰ কাৰণে কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে, আৰু ইয়াৰ চেলাৰী যিটো হয় সেইটো হ'ব 8,000, আৰু ইয়াত কোৱালিফিকেশ্যন লাগিব আপোনাৰ ITI ইন ইলেক্ট্ৰিকেল, আৰু লগতে এক্সপিৰিয়েঞ্চ লাগিব, আৰু ইয়াৰ কাৰণে ইণ্টাৰভিউ ডেট হ'ল আপোনাৰ 29 আগষ্ট 2025। আৰু নেক্সট পষ্ট আছে প্লাম্বাৰৰ কাৰণেও কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে, আৰু ইয়াৰ চেলাৰীটো হ'ব আপোনাৰ 8,000, আৰু ইয়াত কোৱালিফিকেশ্যন লাগিব ITI ইন প্লাম্বিং, আৰু লগতে ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চো লাগিব, আৰু ইয়াৰ ইণ্টাৰভিউ ডেটটো হ'ল আপোনাৰ 29 আগষ্ট 2025, আৰু ৰিপৰ্টিং টাইমটো আছে আপোনাৰ 10 AM। আৰু লণ্ড্ৰীৰ কাৰণে দুইটা ভেকেঞ্চি আছে, আৰু চেলাৰীটো হ'ব আপোনাৰ 8,000, আৰু ইয়াত মিনিমাম 8 পাছ হ'লে হ'ব, আৰু ইয়াৰ কাৰণে যিটো ইণ্টাৰভিউ ডেট আছে সেইটো হ'ল 29 আগষ্ট। আৰু ক্লিনাৰৰ কাৰণে ভেকেঞ্চি আছে 13টা, আৰু ইয়াৰ কাৰণে চেলাৰী হ'ব 6,000, আৰু ইয়াতো 8 পাছ হ'লে হ'ব, আৰু ইয়াৰ কাৰণে ইণ্টাৰভিউ ডেট যিটো আছে সেইটো 29 আগষ্ট 2025। আৰু নেক্সট হ'ল অটি বয়। এই পষ্টৰ কাৰণে 3টা ভেকেঞ্চি আছে, আৰু ইয়াত চেলাৰী যিটো আছে সেইটো হ'ব আপোনাৰ 10,000, আৰু কোৱালিফিকেশ্যন যিটো লাগিব সেইটো হ'ল আপোনাৰ 12 পাছ উইথ অটি এক্সপ'জাৰ অৰ ট্ৰেইনিং প্ৰেফাৰ, ঠিক আছে। আৰু ইয়াৰ কাৰণে যিটো ডেট অফ ইণ্টাৰভিউ হ'ব সেইটো হ'ব আপোনাৰ 29 আগষ্ট 2025। এতিয়া হ'ল আপোনালোকে এই পষ্টখিনিৰ কাৰণে কেনেকৈ এপ্লাই কৰিব। তো এই পষ্টখিনিৰ কাৰণে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব, আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম যিখন আছে আছাম গেজেট পাৰ্ট 9, এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰি, আৰু লগতে দুখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ লগাই, আৰু আপোনালোকৰ যি যি এডুকেশ্যন কোৱালিফিকেশ্যনছ আছে, লগতে এডমিট কাৰ্ড, মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট, আধাৰ কাৰ্ড, আৰু যি যি ডকুমেণ্টছ আছে আপোনালোকে জেৰক্সৰ লগত অৰিজিনেল লৈ আপোনালোকে এইটো এড্ৰেছত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। আপুনি যি পষ্টৰ কাৰণে এপ্লাই কৰিব বা যি পষ্টৰ কাৰণে আপুনি ইণ্টাৰভিউ দিব, সেই পষ্টৰ যি তাৰিখে ইণ্টাৰভিউ হ'ব সেই তাৰিখত আপোনালোকে এইটো যিটো এড্ৰেছ আছে সেই এড্ৰেছখনত আপোনালোকে যাব লাগিব, আৰু এইটো ৰিপৰ্টিং টাইমটো হয় আপোনাৰ 10 AM। আৰু আপুনি আপোনাৰ যদি কোৱালিফিকেশ্যনটো ইনকমপ্লিট হয় তেনেহ'লে তেওঁলোকে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰিব। ইয়াত আপোনালোকে কেৱল মাত্ৰ এটা পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এটাৰ ওপৰত আপোনালোকে দুইটা পষ্টত এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। আৰু ইয়াৰ মিনিমাম এজ যিটো হয় সেইটো হ'ব আপোনাৰ 18 ইয়াৰ্ছ, আৰু মেক্সিমাম এজ লিমিট যিটো হয় সেইটো হ'ল আপোনাৰ 40 ইয়াৰ্ছ, ঠিক আছে। আৰু যিসকল কেণ্ডিডেট এই পষ্টৰ কাৰণে চিলেক্ট হ'ব তেওঁলোকৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব, আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে স্কিল টেষ্ট হ'ব, কম্পিউটাৰ স্কিল টেষ্ট হ'ব, ঠিক আছে। তো ইয়াত এইখিনি আছিল এই ভিডিঅ'ত, আৰু এই পষ্টখিনিৰ কাৰণে আপোনালোকৰ যদি কোৱালিফিকেশ্যন মেচ হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পষ্টখিনিৰ কাৰণে। আৰু এইটো ভিডিঅ' যদি আপোনাৰ কাৰণে হেল্পফুল হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ধন্যবাদ।